গাঁওখনত মানুহতকৈ বেছি আছিল গৰু, পানীতকৈও বেছি পোৱা গৈছিল গাখীৰ। বোকা তেনেকৈ নাছিলেই, কিন্তু ভৰি আছিল মাখন। শাক পাচলি আছিল যদিও উভৈ নদী আছিল পনীৰ। গাঁওখনৰ নাম নেপালীখুটি। এতিয়া তাত মৰিশালীৰ নিস্তব্ধতা। নাজিৰাৰ বিহুবৰৰ নেপালীখুটি। প্ৰলয়ংকাৰী বানে আটাইতকৈ ভয়ংকৰ ক্ষতি কৰিলে বিহুবৰ চন্তক অঞ্চলত। তাৰে ভিতৰত আকৌ সৰ্বাধিক ক্ষতি কৰিলে নেপালীখুটি গাঁৱত। আচলতে ক্ষতি বুলিলে ভুল হ'ব, নিশ্চিহ্ন কৰি পেলালে গাঁওখনক। গাই গৰুবোৰ পানীত ডুবি মৰিল, বোকা পলসত পোত গ'ল। কিছুমান আধা পোত গৈ গেলিবলৈ পচিবলৈ আৰম্ভ কৰিছে। চাৰিওফালে দুৰ্গন্ধ আৰু ধ্বংসাৱশেষ। ঘৰবোৰৰ চিনচাপ নোহোৱা হ'ল। যি দুই এটা আছে সেয়াও 3 ভাগৰ 2 ভাগ পোত গ'ল বোকা পলসত। 5-6 ফুট পৰ্যন্ত বোকা পলস। সিদিনা দিখৌৱেদি উটি আহিছিল বিশাল জাজি। কাঠৰ কুণ্ডা, বাঁহ, বেত, জেং জাবৰৰ বিশাল জাজিয়ে নিমিষতে মহতিয়াই নিছিল ঘৰ দুৱাৰ, গোহালি ভঁৰাল, গাড়ী মটৰ সকলো। নদীৰ কাষৰ এই ঠাইখিনিতে আছিল কেইবাটাও পৰিয়াল। কিন্তু প্ৰচণ্ড সোঁতে সকলো ধাহি মুহি লৈ গ'ল নিমিষতে। কেইবাজনৰো মৃত্যু হ'ল, বাকীসকলে কোনোমতে বচালে প্ৰাণ। গস্ত কৰিছিল বিহুবৰৰ নেপালীখুটি। আৰু নেপালীখুটিৰ যিখন মূল গাঁও, যিখন মানুহে গিজগিজাই থাকে, সেই গাঁওখন এতিয়া জনশূন্য। ইয়াত মানুহ নাই, একো সহায় পোৱা নাই। মানুহকেইটা অহাই নাই বচাবলৈ। এতিয়াতো গাঁওখনত কোনো মানুহ নাই। অকল ঘৰ চৰ ভাঙি মেলি অকল ডাঙৰ ডাঙৰ কুন্দা আছে, তেল টেঙাকেইটা সোমাই আছে, গোটেই ঘৰ চৰ ভাঙি মেলি গোটাইছিল। ইমান একো আমাৰ বচি পোৱা নাই। আমি এতিয়া যি পূজা আমি গৰু পান বহিছিলোঁ, আমি যেন তেন ল'ৰা পোৱালি টিঙত বচাইছোঁ। আমি নাওকা দি উঠি গৈ বোকা পলসে পুতি পেলালে নেপালীখুটি গাঁৱৰ লগতে শিলনি অঞ্চলৰ পথ। চাৰিওফালে দুৰ্গন্ধ, উশাহ ল'ব নোৱাৰা পৰিৱেশ। এই পৰিৱেশে যেন বুজাই দিছে কিমান ভয়াৱহ আছিল সেই মৃত্যুৰ কিৰিলি। আৰু কোনোদিনেই নাহক এনে প্ৰলয়, আলৈ আথানি নহওক কাৰোৰে। শিৱসাগৰৰ পৰা ইৰছাদ উল্লাৰ ৰিপৰ্ট, অসম লাইভ 24।